নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছোঁ ছেপ্টেম্বৰ মাহৰ বাবে কন্যা ৰাশিৰ মাহিকা ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। আৰম্ভণিতে বুধ একাদশ স্থানত থাকিব, যিয়ে আপোনাৰ ভাল অৱস্থাৰ ইংগিত দিয়ে। 4 ছেপ্টেম্বৰত বুধ সিংহ ৰাশিলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে আৰম্ভ হ'ব কৰ্মক্ষেত্ৰত অত্যাধিক ব্যস্ততা। আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি হয়তো বহুত দীঘলীয়া যাত্ৰাও হাতত ল'ব লাগিব, কিন্তু আপুনি আপোনাৰ কামক গুৰুত্ব দিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ'ব। 23 ছেপ্টেম্বৰত বুধ কন্যা ৰাশিত প্ৰৱেশ কৰিব। এই সময় চাকৰিৰ বাবে আৰু ভাল হ'বলৈ গৈ আছে। শনি গোটেই মাহটো ষষ্ঠ স্থানত ৰেট্ৰগেট অৱস্থাত থাকিব, যাৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ থাকিব। সূৰ্যই দ্বাদশ স্থানত বহি শনিক দিশ দিব, যাৰ বাবে মাহৰ আৰম্ভণিতে কাৰো লগত কাজিয়া নকৰাটো আপোনাৰ বাবে উত্তম হ'ব। মাহৰ শেষৰ অৰ্ধত সূৰ্যই ৰাশি সলনি কৰিলে এই পৰিস্থিতিৰ উন্নতি ঘটিব। ব্যৱসায় কৰাসকলৰ বাবে আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ কৰিবলৈ বাধ্য কৰিব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো আপুনি এৰাই চলিব। মাহৰ আৰম্ভণিতে ব্যৱসায়ত কিছু পৰিমাণে অনুকূলতা প্ৰদান কৰিব। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য আৰু বুধে আপোনাৰ সপ্তম স্থানলৈ চাব, যাৰ বাবে আপুনি আপোনাৰ বুদ্ধিমত্তাৰে আপোনাৰ ব্যৱসায়ত চলি থকা সমস্যাবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। তথাপিও ৰাহু গোটেই মাহটো সপ্তম স্থানত থাকিব, যাৰ বাবে উত্থান পতন হ'ব, গতিকে সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণিতে বুধ একাদশ স্থানত বহিব আৰু আপোনাৰ আয় বৃদ্ধিত কোনো বিশেষ ক্ষতি নকৰে, কিন্তু দ্বাদশ স্থানত সূৰ্যৰ উপস্থিতিৰ ফলত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। 23 ছেপ্টেম্বৰত বুধৰ লগত সূৰ্য কন্যা ৰাশিত থাকিব, যিয়ে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ আয় স্বাভাৱিক হ'ব, কিন্তু মাহৰ আৰম্ভণিতে খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব। এনে কৰিলে মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা নিশ্চয়কৈ ভাল হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহৰ আৰম্ভণিতে বুধ, দেৱগুৰু বৃহস্পতি আৰু মংগল গোটেই মাহটো পঞ্চম স্থানত থাকিব, ফলত প্ৰেমৰ সম্পৰ্কত উত্থান পতন হ'ব। এই সময়ছোৱাত প্ৰিয়জনৰ পৰা একো লুকুৱাব নালাগে, কাৰণ তেনে কৰিলে তেওঁৰ মনত সন্দেহৰ সৃষ্টি হ'ব আৰু ভুল বুজাবুজিৰ বাবে আপোনাৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত ৰাহু গোটেই মাহটো সপ্তম ঘৰত উপস্থিত থাকিব, ফলত আপোনাৰ বিবাহিত জীৱনত কিছু পৰিমাণে ৰোমান্টিক হ'ব। মাহৰ শেষৰ ফালে সূৰ্য আৰু বুধ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, য'ত ইতিমধ্যে ৰাহু উপস্থিত থাকিব। এই সময়ত বৈবাহিক জীৱনত কিছু উত্তেজনা বৃদ্ধি পাব পাৰে, গতিকে এই সময়ছোৱাত আপুনি ধৈৰ্য্যৰে কাম কৰিব লাগিব।